যোৱাকালি যুৱ কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ড্ৰাগছ, তীৰ আৰু জুৱাৰ বিৰুদ্ধে। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ আজি মই ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ সভাপতি হিচাপে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব ওলাইছোঁ। আৰু এই প্ৰেছ মিটত মোৰ সৈতে উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া নগৰ মণ্ডলৰ সভাপতি নৱজিৎ ডেকা ডাঙৰীয়া, লগতে অসম গণ পৰিষদৰ সন্মানীয় ৰঙিয়া বিধানসভা সমষ্টিৰ সভাপতি লীলাধৰ চালৈ ডাঙৰীয়া, লগতে AGPৰ আমাৰ বিভিন্ন বিষয় বিভাগ থকা কাৰ্যকৰ্তাসকল। আজি আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত যেদিনাৰ পৰা কাৰ্যভাৰ লৈছে সেইদিনাৰ পৰা আজিলৈকে এই ড্ৰাগছ, জুৱা, বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত থকা যিমান কুখ্যাত মানুহবিলাক আছে তেওঁলোকৰ বিৰুদ্ধে এক আন্দোলন সৃষ্টি কৰি দিছে। দালাল বিভিন্ন ধৰণৰ। সেই ফলস্বৰূপত আজি যোৱাকালি আমাৰ যি যুৱ কংগ্ৰেছৰ আমাৰ কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে যিটো এলিগেশ্যন আনিছে যে AGP কোনোবা কাৰ্যকৰ্তা, লগতে BJPৰো আমাৰ সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ওলাইছিলে। আৰু সেই গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে আমাৰ ৰঙিয়াৰ বিধানসভা সমষ্টিৰ আটাইৰে মৰমৰ বিধায়ক শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, তেখেতৰ কাৰ্যকলাপত আপোনালোকে সকলোৱে জানে যি কি কাম কৰিছে, কি কৰা নাই সকলোৱে জানে। লগতে এই যিটো ড্ৰাগছৰ বিৰুদ্ধে তেওঁ যিখিনি কাৰ্যকলাপ ল'ব লগা আছিলে তেওঁ সেইখিনি কাৰ্যকলাপ লৈছে। অসমৰ লগতে ৰঙিয়াৰো ড্ৰাগছ মাফিয়া আজিও জেলত আছে বুলি আমি জানো। এনেকুৱা দিনো গৈছে যে এনকাউণ্টাৰো হৈছে, লগতে বিভিন্ন ড্ৰাগছ বেপাৰীক ধৰিছে। আৰু আমি জানামতে যে যুৱ কংগ্ৰেছৰ কিছু কাৰ্যকৰ্তা আছে, তেওঁলোকে সেই ড্ৰাগছ মাফিয়াৰ লগতো ওতঃপ্ৰোতভাৱে লগ লাগি আছিল আৰু যদি আছে বৰ্তমান আছে, তেনেকুৱা ধৰণৰ আমাৰ তাতে তথ্য আছে। আৰু সেই তথ্যখিনি যদি প্ৰয়োজন সাপেক্ষে আমি আমাৰ প্ৰশাসনক প্লাছ DGPক, আমাৰ পুলিচ ষ্টেচনক আমি যদি প্ৰয়োজন হয় তেন্তে আমি এইটো বস্তু আমি দিব পাৰিম। সংবাদ মাধ্যমত এনে কেইটামান কথা ওলাইছে আমাৰ দলৰ কথা, যে আমাৰ দলৰ বা আঞ্চলিক সমিতিৰ সম্পৰ্কীয় ভাতৃ কিবা জুৱা তীৰৰ লগত জড়িত, আৰু ৰঙিয়া সমষ্টিত জুৱা প্লাছ ড্ৰাগছৰ ৰমৰমে বেয়া চলি আছে। এই কথাখিনি আমাৰ লগতে আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিৰ দৃষ্টিগোচৰ হৈছে, লগতে আমাৰ বিধায়ক মহোদয়ৰো দৃষ্টিগোচৰ হৈছে। কথাখিনি আমি আপোনালোকৰ মাজত ক'ব লাগিব যে যোৱা সময়খিনিত ইয়াৰ আমাৰ 2016 আগত অসমত জুৱা তীৰৰ যিটো প্ৰয়োভৰ আছিল, সেই সময়খিনি কিন্তু আমাৰ ৰঙিয়া, আপোনালোকেও জানে নিশ্চয়, আপোনালোকৰ অৱগত যে এজন মানুহে ৰঙিয়া থানাই এৰেষ্ট কৰা নাছিল। কিন্তু চৰকাৰখন হোৱাৰ পিছত, মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত 2016ৰ পিছত ধাৰাবাহিকভাৱে গোটেই ৰঙিয়াৰ লগতে গোটেই অসমতে জাকে জাকে মানুহ সোমাইছে, পেডলাৰ সোমাইছে থানাত। আৰু সেই কথাখিনি আজি কিছু সংখ্যক কংগ্ৰেছী বন্ধুৱে, আমাৰ বন্ধু বুলি কৈছোঁ, তেওঁলোকে হকে বিহকে দলৰ একো ফাংচন নাই কাৰণে, একো কাৰ্য ব্যৱস্থা তেওঁলোকৰ নাই কাৰণে মিছা কথা কিছুমান কৈ সামাজিক মাধ্যমৰ লগতে ৰাইজৰ মাজত বিভ্ৰান্তি কৰিব বিচাৰিছে। এই কথাখিনিত আমি গৰিহণা দিছোঁ, আমি প্ৰত্যাহ্বান জনাইছোঁ।
আমাৰ দলৰ যদি কোনোবা যদি সেনেকৈ তীৰ কামত তীৰৰ লগত জড়িত আছে তেওঁলোকে আঙুলিয়াই দিয়ক আমি বিহিত ব্যৱস্থা ল'ম আৰু মই প্ৰত্যাহ্বান জনাইছোঁ যে আমাৰ কোনো আঞ্চলিকৰ মানে সম্পৰ্কীয় মানুহ তীৰ খেলৰ লগত জড়িত নহয় আৰু ইয়াৰ পিছৰ কথাখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি উত্তৰ কামৰূপৰ পাল শিৱল পাল ডাঙৰীয়া আছে বাকীখিনি কথা তেওঁ আপোনালোকক ক'ব ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ